এটো আছে আপোনাৰ NS 160 20 মডেল, এটো আছে 24 মডেল, তো আহিব আপোনাৰ 55 বহুত কম ৰেটতে পাব আমাৰ ইয়াত গাড়ী। হয় আপোন এক্সেল 100 22 মডেল টেষ্ট কৰি পেলাই তাৰ পিছত ল'ব। নমস্কাৰ, মিক্সমো ব্লগ ইউটিউব চেনেলটো অন্য নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আহিছো নগত থকা নাদিয়া মটৰছত। নগত আছে ধিং ৰোড হয়, ধিং ৰোডত আছে নাদিয়া মটৰছ। ইয়াত ছেকেণ্ড হেণ্ড বাইক, ছেকেণ্ড হেণ্ড স্কুটি পোৱা যায়। ভাল ভাল চকত গাড়ী বাইক স্কুটি আছে, সকলোবোৰ দেখুৱাই যাম। ইয়াত ফাইনেন্সৰ সুবিধা এক্সচেঞ্জৰ সুবিধা আছে নে নাই সকলোবোৰ জনাই যাম। গতিকে ভিডিঅ'ত থাকিব লাগিব। স্ক্ৰীনত নাম্বাৰ দি আছে, আপুনি ফোন কৰি গাড়ী ইয়াৰ পৰা বুক কৰিব পাৰে, বাইক এখন ল'বলৈ ইয়াত আহিব পাৰে। গতিকে ইয়াত বেছি দেৰি নকৰোঁ, ভিডিঅ'ত আগবাঢ়ো। ইয়াৰ প্ৰপাৰ এড্ৰেছটো সুধিম আমাৰ দাদাক, আৰু ইয়াত সুবিধা কি আছে, এক্সচেঞ্জৰ সুবিধা, ফাইনেন্সৰ সুবিধা সকলোবোৰ আছে নে নাই সকলোবোৰ জনাই যাম। গতিকে ভিডিঅ'ত থাকিব, গতিকে ভিডিঅ'লৈ আগবাঢ়ো। তো আমাৰ লগত আছে ফুজাইল দা। ভালে আছে ফুজাইল দা? ভালেই আছো। হয়, প্ৰথমতে আপোনাৰ ডিলাৰৰ নাদিয়া মটৰছৰ এড্ৰেছটো আপুনি জনাই দিব ভালকৈ। এটো আছে আপোনাৰ ডিংগেট পাৰ হয়, এটো চেক গেট বুলি কয়। চেক গেটত আছে, কাৰ্য্যতি স্কুলৰ লগত আছে। আৰু ইয়াত আহিলে লগতে এটা সাৰ্ভিসিং সেন্টাৰ আছে। ইয়াত আহিলে আপোনাৰ দোকানটো পাব আপোনালোকে। সকলোৱে ইয়াত আহিব, ফোন কৰিলে আপুনি এড্ৰেছটো জনাই দিব। ঠিক আছে। হয়, ইয়াত বাইক আছে বহুত দেখা পাইছো, স্কুটি আছে। বাইক স্কুটিত ফাইনেন্স হ'ব নেকি? ইয়াতে ফাইনেন্স নহয়, আপোনাৰ এইটো কেছত দিয়া হয়। কেছত দিয়া এক্সচেঞ্জ হ'ব? এক্সচেঞ্জ হ'ব। হয়, এটা এক্সচেঞ্জৰ সুবিধা আছে মানে। আৰু ইয়াত আহিলে ভাল এখন গাড়ী বাইক লৈ যাব পাৰিব বুলি এটা ভৰসা দিব পাৰে নে? পাৰিব, নিশ্চয় পাৰিব। হয়, বহুত কম ৰেটতে পাব আমাৰ ইয়াত গাড়ী। আপোনাৰ যেটো মূল্যত বেলেগে বিক্ৰী কৰে তাৰ পৰা আমি কিবা ডিসকাউন্ট কৰি মানে আমি বহুত কম মূল্যত মানে গাড়ীটো বিক্ৰী কৰিম। ইয়াৰ কোনো ধৰণৰ এক্সিডেন্টাল বাইক বা স্কুটি ৰখা হৈছে নেকি? নাই নাই, কোনো ধৰণৰ মিটাৰ টেম্পাৰিং কৰা হয় নেকি? আগতীয়াকৈ সুধি দিয়া আছে এইবিলাক? নাই নাই, সেইবিলাক যদি গাড়ী এখন কিনে, বাইক এখন কিনে, ডিলাৰলৈ আহক, চলাই চাওক, টেষ্ট কৰি পেলাই তাৰ পিছত ল'ব, পৰীক্ষা কৰি মেকানিক লৈ আহক। বাইক স্কুটি ভাল হলে আপুনি ইয়াৰ পৰা লৈ যাব পাৰে। বহুত ভাল ষ্টকত বাইক দেখা পাইছো। গতিকে বেছি দেৰি নকৰো, প্ৰথম বাইক কোনখন দেখাব আজি আমাক? চাক, এইটো আছে আপোনাৰ 24 মডেল হয়। এইটো মাজৰটো স্প্লেন্ডাৰ প্লাস হয়। এইটো 24 মডেল হয়। 24 মডেল। এখন আস্কিং কিমান লাগিছে? এইটো ৰাখিছো আপোনাৰ 65 মান আহিব। 65 আস্কিং ৰাখিছে। কোনো নেগোশিয়েবল হ'ব না নাই? আহিলে হ'ব, কিমান মিলাই। কিমান চলিছে এখন? এইটো 6000 ৰানিং হৈছে। 6000 ৰানিং হৈছে। গাড়ী কন্ডিশন একদম A1 হৈ আছে। নেক্সট কোনখন দেখাব? নেক্সট আপোনাৰ এইটো আছে 24 মডেল। এইটো ৰাখিছো আপোনাৰ 75। টায়াৰ চাব পাৰে, টায়াৰ একদম নতুন হৈ আছে। গাড়ী কিমান চলিছে? এইটো আপোনাৰ 9000 মান ৰানিং হৈছে। 9000 মান ৰানিং হৈছে। NS 125। যদি আপোনাৰ পছন্দৰ হয়, NS 125 লাগে, লৈ যাব পাৰে। ভাল কন্ডিশনৰ গাড়ী। নেক্সট কোনখন দেখাব? এইটো আছে আপোনাৰ NS 160 20 মডেল। এইটো আপোনাৰ 60 মান আহিব। 60 মান, 60000 টকা মান NS 160 ন? ABS আছে। কিমান চলিছে এখন? 17,000 চলিছে। NS 160 কিমান মডেল কৈছে? 20 মডেল। লাগিলে আহিব পাৰে, এক্সচেঞ্জৰ সুবিধা হৈ যাব। নেক্সট এখন এইটো আছে আপোনাৰ 12 মডেল। 2012 মডেল। কিমান ৰাখিছে আস্কিং? এইটো আপোনাৰ আহিব 35,000। গাড়ী একদম জিলিকি আছে। কোনো ধৰণৰ ইয়াত ৰিপেইন্ট হৈছে নেকি গাড়ী? নাই, ৰিপেইন্ট হোৱা নাই। টেফলন বুলি কয়, টেফলন লৈছে। হয়, একদম জিলিকি আছে গাড়ী। কোনো ধৰণৰ ইঞ্জিন খোলা হোৱা নাই, চিল ইঞ্জিন গাড়ী। হয়, কিমান কৈছে আস্কিং? এইটো 35,000। নেক্সট এখন দেখাওক, বহুতো লাগে এখন বিজনেছ পাৰপাস। এইটো 22 মডেল হয়। এক্সেল 100 22 মডেল। এইটো ধুনীয়া কন্ডিশনৰ হৈ আছে। ধুনীয়া কন্ডিশন। যদি আপোনাৰ বিজনেছ পাৰপাসত লাগে, এইখনৰ মাইলেজ বহুত ভাল। কিমান দিয়ে মাইলেজ এখনে? এখনে দিব 60 প্লাস দিয়ে ন? 65 প্লাসে দিব এইটো। আৰু বিজনেছ পাৰপাসত বহুতে বিচাৰে, বহুতে কমেন্ট কৰিছিলে এনে ধৰণৰ বাইক লাগে। ঠিক আছে, লৈ আহিছো। আস্কিং কিমান গৈছে? এইটো আপোনাৰ 45 আস্কিং ন? এক্সেল 100 45,000 আপুনি লৈ যাব পাৰে নাদিয়া মটৰছৰ পৰা। নেক্সট প্লেটিনা 24 মডেল হয়। এইটো প্লেটিনা 24 মডেল। ABS মডেল আছে, নতুনই আছে। হয়, প্লেটিনা ABS মডেল। যেহেতু মাইলেজৰ ৰজা হয় প্লেটিনা, তেল ভৰালে আপুনি পাহৰি যাব কেতিয়া তেল ভৰাইছিলে। গতিকে যদি আপোনাক লাগে এখন বাইক, মাইলেজ থকা বাইক, এখন আপোনাৰ ভাল অপচন হ'ব পাৰে। এইটো আহিব আপোনাৰ 65 মান আহিব। 65,000ত আপুনি প্লেটিনা লৈ যাব পাৰে। ABS মডেল চাব পাৰে, ABS মডেল প্লেটিনা। আৰু টায়াৰ একদম নতুন হৈ আছে, টায়াৰ চাব পাৰে।
টায়াৰ নতুন হৈ আছে নেক্সট এখন দেখাব RTR 160 টায়াৰ একদম নতুন হৈ আছে কালাৰ একদম জেনুইন হৈ আছে জিলিকি আছে বাইকৰ কালাৰ কিমান চলিছে এখন এটো 22 মান চলিছে 22000 মান চলিছে 22 মান চলিছে Apache 160 RTR কিমান মডেল কৈছে এটো 20 ৰ মডেল 2020 ৰ মডেল কিমান আস্কিং এটো আপোনাৰ আহিব 65000 আস্কিং আছে যদি আপোনাক লাগে Apache RTR 160 আপুনি লৈ যাব পাৰে নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ NS আছে এটো 22 ৰ মডেল 22 ৰ মডেল NS টায়াৰ নতুন 125 NS 125 22 ৰ মডেল কিমান ৰাখিছে আস্কিং এখন এটো আহিব আপোনাৰ 63 স্ক্ৰিনত নাম্বাৰ দিয়া আছে যদি আপোনাৰ মন পছন্দৰ বাইক পাই গৈছে আপুনি এতিয়াই কল কৰক কিয়নো ভিডিও আপলোড হোৱাৰ লগে লগে বহুতে কল কৰিব গতিকে কল কৰিব পাৰে এতিয়াই কিমান কৈছে আস্কিং এটো আপোনাৰ 63 আস্কিং আছে নেক্সট পালসাৰ 220 এটো 20 ৰ মডেল 2020 ৰ মডেল একদম গাড়ী একদম ফ্ৰেছ হৈ আছে ইঞ্জিন সিল হৈ আছে ইঞ্জিন সিল আছে মানে গাড়ীত ভিডিও দি দাম কোৱা আছে তাতকে অলপ সব নেগোশিয়েবল কৰিব নে আহিলে কিবা হ'ব গতিকে বাইক যদি লয় ভাল কন্ডিশনৰ বাইক ল'বলৈ হলে আহিবই লাগিব ডিলাৰ গতিকে কিমান কৈছে আস্কিং এখন এটো আহিব আপোনাৰ 65000 পালসাৰ 220 নেক্সট এখন দেখাওক পালসাৰ এটো আছে আপোনাৰ 50 21 ৰ মডেল 21 ৰ মডেল ABS আছে ডুৱেল ABS নেকি ডুৱেল ABS আছে আৰু এখন 150 কিক নাই কিক নথকা মডেল কিমানৰ মডেল এটো 21 ৰ মডেল 2021 ৰ মডেল পালসাৰ বহুতৰ লাগে টায়াৰ চাব পাৰে টায়াৰ খলাবলগীয়া হোৱা নাই ভাল কিমান চলিছে আইডিয়া 16000 চলিছে একদম জেনুইন হয় কোনো ধৰণৰ মিটাৰ টেম্পাৰিং নাই গাড়ী একদম জেনুইন আছে কিমান কৈছে আস্কিং কিমান কৈছিলে এটো আপোনাৰ আহিব 73 আহিব 73 আস্কিং আছে পালসাৰ কিমানৰ মডেল 150 21 ৰ মডেল 150 নেক্সট RTR আছে 4B 4B তো এটো আছে আপোনাৰ 20 ৰ মডেল 2020 ৰ মডেল 2020 ৰ মডেল RTR 160 কিমান কৈছে আস্কিং এখনত এটো আহিব আপোনাৰ 63 আস্কিং আছে ভিডিওত বাইক বহুত আছে দেখুৱাই যাব লাগিব প্ৰত্যেকটো বাইক দেখাব লাগিব অলপ ফাস্ট কৰি আছো বুলি একদম কালাৰ জেনুইন কালাৰ যি আছে যেনেকা উঠোৱা হৈছে মাৰ্কেটৰ পৰা তেনেকৈ আছে নেক্সট পালসাৰ কিমান মডেল এখন এটো 19 ৰ মডেল পালসাৰ 150 19 ৰ মডেল এটো 19 ৰ মডেল পালসাৰ 150 19 ৰ মডেল কিমান আস্কিং এখনৰ 55000 এখনৰ আস্কিং ৰখা হৈছে 2000 কিমানৰ 2019 ৰ মডেল 19 18 মডেল বহুতে বিচাৰে 19 ৰ মডেল পালসাৰ কিমান আস্কিং এটো আহিব 55000 আস্কিং নেক্সট কোনখন দেখাব এখন দেখাওক এটো আছে আপোনাৰ 21 ৰ মডেল সুপাৰ স্প্লেন্ডাৰ কিমানৰ মডেল এখন এটো 21 ৰ মডেল 2021 ৰ মডেল সুপাৰ স্প্লেন্ডাৰ কিমান আস্কিং এখনত আস্কিং আহিব এটো 53 আৰু যি যোনখন বাইক আপোনাৰ পছন্দ হৈছে যদি ৰানিংটো আমি কৈ দিয়া নাই যদি ভিডিওত কৈ দিয়া নাই আপুনি কল কৰি সুধি ল'ব পাৰে ইনফৰমেশন লৈ ল'ব পাৰে ন যদি গাড়ী পছন্দ হৈছে নেক্সট পালসাৰ এটো আছে 150 2020 ৰ মডেল পালসাৰ 150 কিমান আস্কিং এখনত এটো আহিব 65000 আস্কিং পালসাৰ এখন বহুতে বিচাৰে 65 আস্কিং 2020 ৰ মডেল একদম কালাৰ যেন ABS আছে ন ডুৱেল ABS আছে ABS ৰ চিন্তা নাই যেহেতু ABS থাকাটো সেফ হয় নেক্সট আছে আপোনাৰ এফালে এন্ট্ৰক আছে স্কুটাৰ মডেল এটো আছে আপোনাৰ মেষ্ট্ৰো টপ মডেলটো যেটো হয় এটো 22 ৰ মডেল হয় এটো 2022 ৰ মডেল 22 ৰ মডেল এটো কিমান ৰাখিছে আস্কিং এখনত এটো আহিব আপোনাৰ 55 মান আহিব 55000 মেষ্ট্ৰো স্কুটি 2022 ৰ মডেল কিমান কৈছা 55 ন 55 2022 ৰ মডেল মেষ্ট্ৰো যেটো এখন ভাল চলে 2022 ৰ মডেল একদম জেনুইন গাড়ী নেক্সট এন্ট্ৰক দেখাও এন্ট্ৰক হেটো আছে আপোনাৰ 22 চনৰ 2022 চনৰ 60 2022 চনৰ এন্ট্ৰক ৰেড এন্ড ব্ল্যাকত আছে নেক্সট আৰু এখন আছে এন্ট্ৰক ইয়েলো হেটো মডেল হেটো আপোনাৰ 20 ৰ মডেল হয় এটো 50 মানত আহি যাব 50 50000 টকা
2022 মডেল এই ন 22 মডেল 2022 মডেল নাই এটো 20 মডেল 2020 মডেল সরি এটো 2020 মডেল এখন 2020 মডেল এখন এন্টার হৈছে 2022 মডেল 20 মডেল কিমান কৈছে আস্কিং এটো 50 আস্কিং আছে একদম জেনুইন গাড়ী জেনুইন আছে আর 20 এন্ট্ৰক কোনোবা নকব 20 বুলি ভাল কন্ডিশনৰ গাড়ী হৈ আছে আপুনি ডিলাৰলৈ আহিলে গম পাব হয় কিমান আস্কিং কৈছে 50 নেক্সট এখন আপাচি কিমান মডেল এখন তো মডেল অলপ পুৰণা হৈছে 16 মডেল এটো আহিব আপোনাৰ 45 2016 মডেল আপাচি RTR 160 এখন গ্ল্যামাৰ এটো আপোনাৰ আছে 2021 গ্ল্যামাৰ সিল ইঞ্জিন সিল ইঞ্জিন আছে কিমান আছে আস্কিং এটো আহিব আপোনাৰ 53 কি এখন কিমান চলিছে 21000 চলিছে গ্ল্যামাৰ কিমান আস্কিং এটো আহিব 50 মানত আহি যাব 50 মানত পাই যাব ন আৰু আহিলে কিবা নেগোচিয়েবল কৰি দিব আহিলে মানে কিবা মিলাই দিম আৰু হয় আহিলে কিবা মিলাই দিয়া হ'ব আমাৰ চেনেলৰ পৰা আহিলে বিশেষকে নেক্সট আৰু এখন গ্ল্যামাৰ এটো 21 মডেল এখন কিমান আছে আস্কিং এটো আহিব আপোনাৰ 48000 গ্ল্যামাৰ ৰেড কালাৰত আছে 48000 এখন কিমান আছিল এটো আছে আপোনাৰ 50 ন 48000 2000 কিমান মডেল 21 মডেল নেক্সট এখন এক্টিভা এখন দেখাওকচোন এখন বহুত ডিমান্ড আছে বহুতে বিচাৰে কিমান মডেল 16 মান হ'ব 17 কব আৰু 17 মডেল এক্টিভা বহুতৰ ডিমান্ড আছে এক্টিভা লাগে আৰু টায়াৰ চাব পাৰে টায়াৰ নতুন টায়াৰ লগোৱা আছে কিমান আছে এখন এটো আহিব 30000 আপোনাক এক্টিভা পাই যাব 17 মডেল ভাল কন্ডিশনৰ হৈ আছে কালাৰখন আৰু এখন এক্টিভা এটো 18 মডেল 18 মডেল এখনো টায়াৰ নতুন লগোৱা আছে টায়াৰ মানে নতুন লগাই থোৱা আছে ন নাই মানে লগাই থোৱা আছে নতুনই হৈ আছে টায়াৰৰ কন্ডিশন একদম নতুন ব্র্যান্ড নিউ টায়াৰ লগোৱা আছে এখন 18 মডেল বুলি কৈছে 18 মডেল কিমান আস্কিং এটো আহিব 40 40000 টকা ন 40000 এখন আছিল 30 এখন 40 2018 মডেল নেক্সট এখন এপ্ৰিলা 18 মডেল হয় 2018 মডেল কিমান আস্কিং এটো 38 মান আহিব 38 ন 38 এখন আস্কিং আছে আৰু আহিলে কিবা এটা নেগোচিয়েবল কৰি দিব এটো দেখাব নালাগে ওকে চলবে তো ইয়াত ষ্টক দেখা পাইছে বাইকৰ ষ্টক বহুত বাইক ৰখাই থোৱা আছে আৰু যদি এই বাইকৰ ভিতৰত কোনোবা এখন বাইক আপোনাৰ পছন্দ হৈছে যিকোনো বাইক পছন্দ হৈছে আপুনি স্ক্ৰিনত নাম্বাৰ আছে কল কৰি ডিলাৰলৈ আহক আৰু গাড়ী চলাইছক বাইক চলাইছক গাড়ী পছন্দ হোৱাৰ লগে লগে ইয়াৰ পৰা ভাল দামত দাদা নেগোচিয়েবল কৰি দিব না নাই কৰি দিম আমাৰ চেনেলৰ নাম গলে আপুনি বিশেষ নেগোচিয়েবল কৰি দিব নিশ্চয় কৰি দিম হয় আহিলে আমাৰ চেনেলৰ ভিডিঅ' দেখাব যে এই ভিডিঅ' চাই আহিছো গতিকে আপুনি ইয়াত ভালেমান ইয়াত নেগোচিয়েবল পাই যাব গতিকে এই ধৰণৰ ভিডিঅ' লাগিলে যদি আপোনালোকে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে আপোনাৰ ফেচবুকৰ পেজটো সব ফলো কৰিব আৰু ইউটিউবত চাই থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কিয়নো আগন্তুক ভিডিঅ'বোৰ আৰু ভাল হ'ব গতিকে কমেন্ট কৰিব ক'ৰ পৰা চাই আছে আৰু ক'ৰ ভিডিঅ' লাগে আমি লৈ আহিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ মানে নমস্কাৰ